চিপাঝাৰ কুৰুৱাত বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা আশাৰ আলোক মানুহে মানুহৰ বাবে দৰং অসমৰ ব্যতিক্ৰমী পদক্ষেপ শিক্ষাবিদ সমাজহিতকী অৱসৰী অধ্যক্ষ বল বাহাদুৰ চেত্ৰীৰ লগত অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান চিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কুৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অসম গোৰ্খা সন্মিলনৰ প্ৰাক্তন উপদেষ্টা অসম জ্যেষ্ঠ নাগৰিক সন্মিলন দৰং জিলাৰ প্ৰতিষ্ঠাপক কাৰ্যকৰী সভাপতি সমাজ হিতকী বল বাহাদুৰ চেত্ৰীক আজি মানৱতাবাদী সংগঠন আশাৰ আলোক মানুহে মানুহৰ বাবে দৰং অসমে সম্বৰ্ধনা জ্ঞাপন কৰে এই উপলক্ষে কুৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত শনিবাৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ বল বাহাদুৰ চেত্ৰীৰ লগত হোৱা অন্তৰংগ আলাপ অনুষ্ঠানত ফুলাম গামোচা চেলেং গ্ৰন্থৰ টোপোলা ফুলাম জাপি স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে তেওঁক সম্ভাষণ জনোৱা হয় ইয়াৰ উপৰি বৃহত্তৰ কুৰুৱা খলিহৈ অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট নাগৰিকে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা আশাৰ আলোক মানুহে মানুহৰ বাবে দৰং অসমৰ সাধাৰণ সম্পাদক গণেশ দত্তই আধৰা আৰু সভাপতি হৰিচন্দ্ৰ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুঞ্জ দেৱী অৱসৰী অধ্যক্ষ বিপিন চন্দ্ৰ নাথ কুৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৰেণ দাস দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পিঠুৰাম বৰুৱা আদিয়ে শিক্ষাবিদ বল বাহাদুৰ চেত্ৰীৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে সভাত বল বাহাদুৰ চেত্ৰীৰ সংক্ষিপ্ত জীৱনী পাঠ কৰে চিপাঝাৰ শিক্ষাখণ্ডৰ খণ্ডসমল ব্যক্তি ঢকমান শ্ৰেষ্ঠই চিপাঝাৰৰ পৰা পৰশমণি হাজৰিকাৰ ৰিপৰ্ট AIN লাইভ আপোনালোকে আজি এই পবিত্ৰ অনুষ্ঠানত আহি আমাৰ দুআষাৰ যিখিনি আমাৰ বক্তব্য ল'ব বিচাৰে তাৰ কাৰণে পুনৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই এনেকুৱা অনুভৱ কৰিছোঁ ইয়াৰ পৰা 14 বছৰ পূৰ্বেই এই বিদ্যালয়ৰ পৰা অৱসৰ লৈ এনেধৰণে সম্বোধনলৈ মই আঁতৰি গৈছিলোঁ, কিন্তু মই বিভিন্ন সামাজিক কৰ্মক্ষেত্ৰ আৰু বিদ্যালয়ৰ বিভিন্ন কাম কাজত মই জড়িত হৈ আছোঁ আৰু আজি আশাৰ আলোক মানুহে মানুহৰ বাবে দৰং জিলাই মোক হঠাতেই আজি ইয়াত এটা এনেকুৱা অনুষ্ঠান কৰি আপোনাৰ অন্তৰংগ আলাপ কৰিব লাগে বুলি কৈছিল আৰু এই বিদ্যালয়ৰ অধ্যক্ষ বা ইয়াৰে শিক্ষকবৃন্দই আজিৰ কাৰ্যসূচীত তেওঁলোকে সমৰ্থন কৰিছে বোলে আমি ইয়াতে আয়োজন কৰিম। সেইধৰণে আজি ইয়াত এই অনুষ্ঠান সংগঠিত হোৱাত মই আনন্দ লাভ কৰিছোঁ আৰু দৰং জিলাৰ এই মানুহে মানুহৰ বাবে যিটো অনুষ্ঠান NGO তাৰ সকলো সদস্যই বৃন্দ আহি ইয়াত উপস্থিত থাকি আজি অন্তৰংগ আলাপৰ যিখিনি কাৰ্যসূচী ইয়াত সঞ্চালিত হ'ল, বিভিন্ন মোৰ বিষয়ে বিভিন্ন ব্যক্তিয়ে বক্তব্য ৰাখিলে আৰু ময়ো মোৰ কৰ্মময় জীৱনৰ বা মোৰ বিদ্যাৰ্থী জীৱনৰ পৰা আজিলৈকে যিখিনি মই সামাজিক কাম কৰ্ম শিক্ষাতনি বা আঞ্চলিক উন্নয়ন বিভিন্ন কথাত যি ধৰণে জড়িত হৈ আছিলোঁ সেই বিষয়ে চমুকে বক্তব্য ৰাখিবলৈ পাইছোঁ। আশা ৰাখিছোঁ এই অনুষ্ঠানে নিশ্চয় অকল মোৰ বুলিয়েই নহয়, আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকেই নিশ্চয় ৰাইজৰ বা সমাজৰ আগত নিশ্চয় এটা ৰেঙনি নতুন তুলিব যে সামাজিক ক্ষেত্ৰত ভাল কামত সঁচা কথাত নিজে ত্যাগ কৰি যদি আগুৱাই যায় সমাজেও নিশ্চয় স্বীকৃতি দিয়ে। এই কথা মই আজি মনত নিশ্চয় ৰাখিবলৈ সফল হৈছোঁ। আশা ৰাখিছোঁ অনাগত দিনতো মোৰ স্বাস্থ্য কুশলে থকা দিনলৈকে এই ধৰণে সামাজিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মই জড়িত হৈ থাকিম বুলি মই আশা ৰাখিছোঁ। আজি আমি যিগৰাকীক সম্বৰ্ধনা দিলোঁ তেখেতৰ বিষয়ে বিশেষকৈ ময়ো বহু বছৰ পূৰ্বে মোৰ চাকৰি কালতেই তেখেতৰ বিষয়ে জিলা প্ৰশাসনৰ নিচিনা এটা শক্তিশালী অনুষ্ঠান তাতো তেখেতৰ বিষয়ে চৰ্চা হৈছিল আৰু পৰৱৰ্তী সময়তো তেখেতক জ্যেষ্ঠ নাগৰিকৰ এজন নেতা হিচাপে এজন মুৰব্বী হিচাপে লগ পাইছিলোঁ যেতিয়া আমি চাকৰি শেষ কৰি যেতিয়া জ্যেষ্ঠ নাগৰিক সন্থাত জইন কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই তেখেতৰ ওচৰ চাপিবলৈও বহু সময়ত সুবিধা পাইছিলোঁ। আমাৰ উদ্দেশ্য হ'ল যে যিসকল এনেধৰণে প্ৰতিভাৱান ব্যক্তি যিসকলে সমাজৰ উন্নয়নৰ কাৰণে নিজৰ বহু সুবিধাজনক সময় পাৰ কৰি আহি নিজৰ বাবে চিন্তা নকৰাকৈও নিজতকৈ সমাজক দিয়াৰ উদ্দেশ্যতে যিগৰাকী ব্যক্তিয়ে এই কুৰুৱাক সহায় কৰি সামাজিকভাৱে আৰ্থসামাজিকভাৱেই হওক বা শৈক্ষিক বৌদ্ধিকভাৱে সহায় কৰি গৈ আছে, কাম কৰি গৈ আছে আৰু তেখেতক আমি আৰু অকণমান উৎসাহ দিয়াৰ উদ্দেশ্যে এই যে আমি সম্বৰ্ধনা অনুষ্ঠানটো পাতিছোঁ এই সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে আমি তেখেতক যদিও আজি 70ৰ ঊৰ্ধৰ ব্যক্তি এগৰাকী তথাপিতো তেখেতক
যে বয়সস্থ বা বৃদ্ধ অৱস্থা বুলি তেখেতে ভাবি যাতে মানে এই সামাজিক কামৰ পৰা আঁতৰি নাযায় আৰু এই সামাজিক কামত তেওঁৰ মনোবল অটুট ৰখাৰ বাবে তেখেতক আমি এই উৎসাহ দিয়াৰ উদ্দেশ্যতে আচলতে এই অনুষ্ঠানটো পাতিছোঁ। লগে লগে তেখেতৰ যিসকল অনুগামীয়ে হওক বা ছাত্ৰ ছাত্ৰীয়ে হওক তেওঁলোকেও যাতে এটা উৎসাহ পায় যাতে সামাজিক কামৰ পুৰস্কাৰ ঠিক এনেধৰণেই হয়, যিটো পুৰস্কাৰ হিচাপে ছাৰে আজি স্বীকাৰ কৰিছে। গতিকে আমি তেখেতৰ এই অনুষ্ঠানটো পাতিবলৈ যোজনা কৰিছিলোঁ আৰু তেখেতে সহযোগ কৰিলে, আমাক অনুমতি দিলে আৰু স্কুলেও অনুমতি দিলে, ৰাইজেও অনুমতি দিলে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।